প্ৰত্যেকটো কাহিনীয়ে কিবা এটা নহয় কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীটিয়ে কি কয়। এজন বেপাৰী আছিল আৰু তাৰ এটা গাধ আছিল। সি নিমখৰ বেপাৰ কৰিছিল। বেপাৰীটোৱে গাধটোৰ পিঠিত নিমখৰ বস্তা বান্ধি দি বজাৰত বেচিবলৈ নিছিল। বজাৰখন পাবলৈ হ'লে সিহঁতে এটা নদী পাৰ হ'ব লাগে। এদিন নদীখন পাৰ হওঁতে গাধটো হঠাৎ পিছলি নদীত পৰি গ'ল। যিহেতু নিমখ পানী পালে গলি যায়, গতিকে গাধটোৱে তাৰ ওপৰৰ বোজাটো নোহোৱা হোৱা বৰ আনন্দ পালে। বেপাৰীজনে দুখ মনেৰে উভতি আহিল। পিছৰ দিনাখন আকৌ বজাৰলৈ গ'ল। নদীখন পাৰ হ'বলৈ লওঁতেই গাধটো জানি বুজি আগৰ দিনাখনৰ দৰে নদীত নিমখখিনি তিয়াই দিলে আৰু বৰ আনন্দ অনুভৱ কৰিলে। বেপাৰীটোৱে দুখ মনেৰে ঘৰলৈ উভতি আহিল। পিছৰ দিনাখন বেপাৰীজনে গাধটোৰ পিঠিত নিমখৰ ঠাইত তুলাৰ বস্তা বান্ধি দিলে। গাধটোৱে আনন্দ মনেৰে গৈ থাকিল আৰু নদীখন পাৰ হ'ব লওঁতেই আগৰ দৰে বস্তাকেইটা পানীত ডুবুৱাই দিলে। কিন্তু এইবাৰ ওজন কমাৰ ঠাইত ওজন বাঢ়িবহে ধৰিলে। বেপাৰীজনে গাধৰ ওচৰত গৈ ক'লে, মই তোৰ বুদ্ধি গম পালোঁ। গাধটোৱে বৰ লাজ অপমান পালে। তাৰপিছত বেপাৰীজনে গাধৰ বোজাটো পিঠিৰ পৰা নমাই দিলে আৰু ঘৰলৈ গুচি আহিল। তাৰ পিছৰ পৰা আৰু গাধটোৱে কোনোদিনে নদীৰ পাৰ হওঁতে তেনেকুৱা কাম নকৰিলে।